जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोक हम निश्चय ভাল और मोर ভাল भाई मजते चलि आछे थामनेल और टाइटल देखि आपलोके निश्चय गम पाइसे আজি দুদিন আগত आमार माननीय मुख्यमंत्री हिमंत विश्व शर्मा डांगरिया एटा भिडिओ जोगे কৈছিলে যে যিবিলাক অস্থায়ী কৰ্মচাৰী আছে তেখেতলোকৰ চাকৰিটো স্থায়ীকৰণ কৰিব নোৱাৰে যেহেতু মুখ্যমন্ত্ৰীৰ হাতত আৰু কেবিনেটৰ হাতত সেইটো পাৱাৰ নাই যেহেতু সুপ্ৰিম কোৰ্টে কাটি লৈ গ'ল বুলি অলৰেডি কৈছে আৰু যদিহে সুপ্ৰিম কোৰ্টে সেই পাৱাৰটো মুখ্যমন্ত্ৰীৰ হাতৰ পৰা হওক বা কেবিনেটৰ হাতৰ পৰা হওক যদি সুপ্ৰিম কোৰ্টে কাটি লৈ গৈছে তেতিয়াহ'লে আমি আমাৰ যিবিলাক অস্থায়ী কৰ্মচাৰী আছে তেখেতলোকক মই কৈছোঁ আৰু আমি এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত লাগি থাকিলে নহ'ব কাৰণ তেখেতে আমাক একো কৰিব নোৱাৰে তেখেতে নিজৰ পাৰ্চনেলকৈ আমাক চাকৰি দিব নোৱাৰে যিহেতু অস্থায়ী কৰ্মচাৰীসকলক স্থায়ীকৰণ তেখেতে কৰিব নোৱাৰে তো আমি তেখেতৰ লগত লাগিলে নহ'ব য'ত আমাৰ কামটো কৰিলে হ'ব বা য'ত আমাৰ যুঁজ দিলে হ'ব আমি তাত যুঁজ দিব লাগিব তেতিয়াহে আমাৰ হয়তো সাৰ্থক হ'ব পাৰে আৰু বহুতে কৈ আছিলে যে আমাৰ এই যে গৃহৰক্ষী জোৱানো তেনেকুৱাতে পৰে নেকি তো মই কওঁ আমাৰ যিসকল অসমৰ গৃহৰক্ষী জোৱান আছে বা ভাৰতবৰ্ষৰ যিসকল গৃহৰক্ষী জোৱান আছে তেখেতলোকসকল সেইটো বিভাগত নপৰে কাৰণ আমাৰ যিটো হোমগাৰ্ড ডিপাৰ্টমেণ্ট আছে এইটো হৈছে ভলেণ্টিয়াৰ পোষ্ট তাৰমানে স্বেচ্ছাসেৱক আমাৰ হৈছে হিন্দীতকৈ নিষ্কাম সেৱা আৰু আমি তাৰমানে স্বেচ্ছাসেৱক হ'ল যিবিলাক মহামাৰী কৰোণা হওক কিবা বিস্ফোৰণ হওক ক'ৰবাত সাংস্কৃতিক সন্ধিয়া হওক ক'ৰবাত জুই লাগিল ক'ৰবাত বানপানী হ'ল তো এইবোৰ তৎকালীন কাৰণে আমাৰ এই ফ'ৰ্চটো গঠন কৰিছিলে আৰু আমাৰ যিখন আইন আছে 1962 চনৰ যিখন এক্ট আইন সংশোধন বুলি কৈ থাকে বহুতে কৈ থাকে তো সেই আইনখনতে সম্পূৰ্ণ লিখা আছে যে আমি স্বইচ্ছাই একো আশা নকৰাকৈ আমি যি কৰ্মত সহায় সাৰথি কৰিম সেইটো হৈছে আমাৰ স্বেচ্ছাসেৱক পদ তাৰমানে আমি নিজেই কোনো ধন টকা পইচা নলগাকৈ নিজৰ স্বইচ্ছাৰে আমি যি মানুহক সহায় কৰিব পাৰোঁ সেইটোৱে হৈছে স্বেচ্ছাসেৱক পদ তো বহুতে নাজানে বহুতে কৈ থাকে তো স্বেচ্ছাসেৱক এনেকুৱা তেনেকুৱা তো মই কওঁ স্বেচ্ছাসেৱক হ'লো সেইটো তো আমাৰ হোমগাৰ্ড ডিপাৰ্টমেণ্টটো সেই স্বেচ্ছাসেৱকতে পৰে তো সেইকাৰণে আমাৰ চাকৰিটো আমাৰ যি ষ্টেটৰ মিনিষ্টাৰ আছে তেখেতলোকসকলে ৰেগুলাৰ কৰিব নোৱাৰে আৰু ৰেগুলাৰ কৰিবলগীয়া হ'লে ইণ্টাৰভিউ দিব লাগিব ইণ্টাৰভিউ তাৰমানে বেলেগ পষ্ট ওলাব তো বেলেগ পষ্টত তেনেকুৱা 2 মাৰ্ক 5 মাৰ্ক 10 মাৰ্ক এনেকৈ হোমগাৰ্ডৰ চাৰ্টিফিকেটখন থাকিলে পায় আৰু সেইটোৱে অন্য বেলেগ তেনেকুৱা একো নাই কিন্তু আমাৰ হোমগাৰ্ড ডিপাৰ্টমেণ্টৰ যি এখন আইন আছে সেইখন আইন সেই যি কাজিৰঙা থকা সকলৰ বিষয়ে কৈছে তো সেইখন আমাৰ লগত নিমিলে তো আমাৰ আইনখনো বেলেগ তেখেতলোকৰ আইনখনো বেলেগ তেখেতলোকৰ মাষ্টাৰ ৱেল কণ্টেক্সুৱেল আমি হ'লো ভলেণ্টিয়াৰ পোষ্ট বহুত বেলেগ বেলেগ বিভাগ আছে আৰু আমাৰ হোমগাৰ্ডতো বহুত বিভাগ আছে হোমগাৰ্ডৰ পাৰ্থক্য বহুত আছে আৰু কথা হ'ল কি এতিয়া বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া নোৱাৰে এইবোৰ কামত তেতিয়াহ'লে আমাৰ সেইবিলাকো সেই আইনখন আমাৰ প্ৰথমে বদলি কৰিব লাগিব য'ত আমাৰ আইনখন আছে যিখন 1962 35 নং দফাত যিখন আমাৰ আইনখন আছে সেইখন আইন প্ৰথমে সংশোধন কৰিব লাগিব তেতিয়াহে আমাৰ হোমগাৰ্ডৰ চাকৰিটো নিয়মীয়াকৰণ হ'ব নহ'লে ইয়াতে আমি যদি আমাৰ অসমৰ চিফ মিনিষ্টাৰক বা কেবিনেটৰ মিনিষ্টাৰক যদি আমি চিঞৰি থাকোঁ তেতিয়াহ'লে আমাৰ চাকৰিটো কিন্তু কোনো কাৰণতে নিয়মীয়াকৰণ নহয় কাৰণ তেখেতলোকে কৰিব নোৱাৰে এইটো অলৰেডি কৈছে সুপ্ৰিম কোৰ্টৰ হাতত আছে তো এতিয়া আমি সুপ্ৰিম কোৰ্টৰ লগত কথা পাতিব লাগিব অসমৰ হওক বা ভাৰতবৰ্ষৰ হওক যিমানবিলাক হোমগাৰ্ড আছে সকলো এক হৈ পেলাই সুপ্ৰিম কোৰ্ট কৰিলে ভাল হয় নে বেয়া হয় আপোনালোকে কমেণ্টত মতামত জনাব আৰু ভিডিঅ'টো সিমানে আছিলে আপোনালোকৰ অলপ লাভ হ'ব বুলি বা আপোনালোকক অলপ উপকৃত হ'ব বুলি মই ভিডিঅ'টো বনালোঁ কাৰণ বহুতে ভাবি থাকে যে সেই অস্থায়ী কৰ্মচাৰীৰ ভিতৰত আমাৰো পৰিব নেকি বা তেনেকুৱা হয় সকলোৱে অস্থায়ী আমিও অস্থায়ী আমি হ'লো স্বেচ্ছাসেৱক তেখেতলোক হৈছে মাষ্টাৰ ৱেল কণ্টেক্সুৱেল বহুত বিভাগ আছে এইবিলাকত সেইকাৰণে কৈছোঁ এতিয়া আমাৰ অসম চৰকাৰৰ লগত আমি লাগি থাকিলে নহ'ব আমাৰ চাকৰিটো পাৰ্মানেণ্ট কৰিবলৈ হ'লে আমি ওপৰত লাগিব লাগিব সকলোৱে ওলাই দলে বলে আহা কি কৰিলে ভাল হয় নহয় আমাৰ যিসকল ছিনিয়ৰ লোক আছে আমাৰ যি কমিটি আছে তেখেতলোকে আলোচনা কৰিব আমাৰ যি আমাৰ স্বেচ্ছাসেৱকৰ যি কমিটি আছে হওক বা আমাৰ হোমগাৰ্ডৰ যি কমিটিবিলাকত আছে তেখেতলোকে আলোচনা কৰি সোনকালৰ ভিতৰত এইখিনি কাম আগবঢ়াব লাগে বুলি মই ভাবোঁ আৰু আপোনালোকৰ মতামত কি আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে পায় আৰু এতিয়া আমি অসম চৰকাৰৰ পিছত লাগি থাকিলে নহ'ব সুপ্ৰিম কোৰ্ট কৰিব লাগে মোৰ মতে কৈছোঁ আৰু আপোনালোকৰ মতে কি হয় কমেণ্ট কৰি জনাব ভিডিঅ'টো কিমান আছিলে যিমান পাৰে শ্বেয়াৰ কৰিব চেনেলটো যদি নতুন পাইছে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত।